গুৱাহাটী বিশ্ববিদ্যালয়ত আজি অনুষ্ঠিত হয় প্ৰাক্তন ছাত্ৰ সন্মিলনৰ এক অনুষ্ঠান। সংস্কৃত বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থীসকলক লৈ বিশ্ববিদ্যালয়ৰ পিটি হলত অনুষ্ঠিত হয় এই অনুষ্ঠানৰ। গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত প্ৰাক্তন শিক্ষাৰ্থীসকলৰ লগতে বহু কেইগৰাকী প্ৰাক্তন আচাৰ্য আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে 1957 চনত মাত্ৰ দুগৰাকী শিক্ষাৰ্থীৰে সংস্কৃত বিভাগটো আৰম্ভ কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাচীনতম বিভাগৰ ভিতৰত আমাৰ সংস্কৃত বিভাগ অন্যতম বিভাগ। 1957 চনত প্ৰতিষ্ঠা কৰা মাত্ৰ দুজন ছাত্ৰৰ লগতে আৰম্ভ হোৱা এই বিভাগত এতিয়া 80জন ছাত্ৰ প্ৰত্যেক বছৰে আমাৰ প্ৰৱেশ পৰীক্ষাৰ যোগেদি নামভৰ্তি কৰে আৰু তাৰ উপৰিও আমাৰ ইয়াত FYYMP যিটো আমি 2023 চনৰ পৰা আৰম্ভ কৰিছোঁ, তাতো আমি 20টাকৈ চিট ৰাখি থৈছোঁ, নিয়মীয়া চিট। গতিকে প্ৰায় 100 ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰীসকল প্ৰত্যেক বছৰে আমাৰ ইয়াত এডমিশ্যন লয়, নামভৰ্তি কৰে। আৰু কিন্তু 1957 চনত প্ৰতিষ্ঠা কৰা এই বিভাগৰ আজিলৈকে তেনেকুৱা ছাত্ৰ সন্মিলন হোৱা নাছিল। আমাৰ বহুত দিনৰ পৰা ইচ্ছা আছিল, গতিকে আমাৰ আজি এই ইচ্ছাটো পূৰণ হৈছে।